তো গাইজ আমাৰ এতিয়া আইএছৰ কাম ফাইনেলি হৈ গৈছেগৈ গ্লাছেছ লগাই দিলোঁ এতিয়া মই এইটো শ্বট দেখাই দিম বাৰু আপোনালোকক টেপিক কভাৰ চভাৰ এইখিনি বঢ়িয়াকৈ চাফা তাফা কৰি এতিয়া লগাই লৈ সি বঢ়িয়াকৈ টেপিক কভাৰ চাফা কৰি আছে এইটো গেৰেজ আপোনালোকৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম শ্ৰী চিন্তুমণি হাজৰিকা মোৰ ঘৰ আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট অসমৰ মানে মোৰ এইটো ৩ নম্বৰ ব্লগ আপোনাৰ মানে কি ব্লগ বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ কিন্তু বনাব পৰা নাই এতিয়া ফাৰ্ষ্ট ব্লগটো আৰম্ভ কৰিম মানে মোৰ RS200 এখন আছে সেইখন এতিয়া মানে অলপ বেয়া হৈছে সেইখন মানে কি ক্লাছ ডিছটো অলপ প্ৰব্লেম হৈছে ক্লাছ ডিছটো এতিয়া ঠিক কৰিম ছাৰ্ভিচিং দিম লেন্স চেঞ্জ হ'ব মবিল চবিল তাৰপিছত ফিউল ফিল্টাৰ ব্ৰেক শ্বু ডিছ এনেকৈ মানে এটা প্ৰজেক্ট এটা আমি আৰম্ভ কৰিছোঁ আৰু বাকী মানে আপকামিং ভিডিঅ' এতিয়া আহি থাকিব বাকী আজি ফাৰ্ষ্ট ভিডিঅ' অকণমান খেলি মেলি হ'ব পাৰে বাকী আপোনালোকে এইখিনি খেলি মেলি হ'লে বেয়া নাপাব আৰু বাকী মাইক চাইক এইবিলাক কৰি দিব আৰু লাহেকৈ যা হওক বাকী আজি নগাঁও গৈছিলোঁ এই পাৰ্টছখিনি আনিছোঁ কি আনিছোঁ অলপ আপোনালোকক দেখাই আছোঁ কথাটো হ'ল কি আনিছোঁ এতিয়া এইখন মোৰ কাৰখন আছে লগ হৈ আছে আমাৰ বস্তুখিনি তো এই গাড়ী চাবি আনি এতিয়া গাড়ী খুলিলোঁ এইটো মবিল 7100 মটুল 20W50 তাৰপিছত ইয়াতে আছে ক্লাছ ডিছ তাৰপিছত অইল ফিল্টাৰ মবিল ফিল্টাৰ সেইটোৱে মবিল ফিল্টাৰ তাৰপিছত ফিউল ফিল্টাৰ এইটো হ'ল এয়াৰ ফিল্টাৰ এইটো গেছকেট ক্লাছ ছাইডৰ এইটো হ'ল হেড গেছকেট মানে হেড টেপিট কভাৰৰ যিটো গেছকেট আৰু ফ্ৰণ্টৰ ফিগুল আছে আৰু স্পাৰ প্লাগ এঠা আছে কিবা কিবি আছে আৰু এনেকৈ তাকে এইখিনি বস্তু নগাঁৱৰ পৰা আজি লৈ আহিলোঁ এতিয়া কাইলৈ ৰাতিপুৱা এতিয়া মেকানিকটোক গাড়ী চাড়ী খুলিলোঁ এতিয়া খুলি মেলি থৈ আহিছোঁ আৰু পুৰণা বস্তুখিনি চাব নেকি কেনেকুৱা আছিল নাই সেইখিনি কাইলৈ দেখাম সেইখিনি তাতে খুলোঁতে সেইখিনি তাতে কালি দেখাই দিম যা হওক সেইখিনি এতিয়া বাকীখিনি ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ থাকিব এয়া গাড়ী খুলি আছে ক্লাছ ছাইডৰ কভাৰটো এইটো যোৱাকালিয়ে ভিডিঅ' একচুৱেলি তো গাইজ এয়া RSখনে এতিয়া খুলিছোঁ ৰাতিপুৱা আহিলোঁ বাকীখিনি দেখুৱাই নহ'ল বাৰু এতিয়া এইখিনি মানে দৌৰা দৌৰি হ'ল ফোন মাৰিলে না ফাইনেলি এতিয়া আহি পাই গ'লোঁ গেৰেজ পাই এতিয়া কামখিনি আৰম্ভ হৈ আছে এইটো মটুল 7100 মবিলটো গ্লাছৰ কভাৰটো খোলা গৈছে এইটো মালটো তো বন্ধু বান্ধৱীসকল এই চেনেলটো সম্পূৰ্ণৰূপে আপোনালোকৰ এই চেনেল আপোনালোকে যেনেকৈ বিচাৰে চেনেলটো তেনেকৈয়ে মই ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে জাষ্ট কমেণ্ট কৰি তলত জনাব যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' আৰু কোনখিনিত মোৰ ভুল হৈছে আৰু মোৰ বিশ্বাস আপোনালোকে মৰম আৰু আশীৰ্বাদ মোক দিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মই এই চেনেলটো কেতিয়াও আগবঢ়াই লৈ যোৱাটো মানে মোৰ কাৰণে অসম্ভৱ তো ফাইনেলি আমাৰ এতিয়া ক্লাছ ডিছৰ কাম হৈ গ'ল বঢ়িয়াকৈ ক্লাছৰ কভাৰ চভাৰ লগাই মবিল ফিল্টাৰ লগাই আমি বঢ়িয়াকৈ এতিয়া হেড ৱাছ কৰিলোঁ হেড চেড ৱাছ কৰি ধুনীয়াকৈ এতিয়া থথল বডি ক্লিনিং কৰি এইটো কি এয়াৰ ফিল্টাৰ লগোৱা হ'ব দিছ ইজ RS200 চিন্তুমণি 46 কাম চলি আছে পূৰা তীক্ষ্ণতাৰে গ্লাছৰ কামটো একদম পূৰা ধুনীয়াকৈ কৰা গৈছে চব অৰিজিনেল মাল কোনো ইয়াত হেৰি নাই পূৰা এটা মবিল ফিল্টাৰ বাস তো আমাৰ ক্লাছ লগা হৈ গ'ল পাই আপোনালোকক ইমান দেখাই থকা নাই মানে ইমান আমাৰ ভিডিঅ' কৰা মানে ডেইলি অভ্যাস নাই ন আগতে কৰিছিলোঁ এতিয়া আৰু অলপ মানে
হেৰি হৈ গৈছে সেইকাৰণে কৈছোঁ আৰু আপোনালোকে অলপ চাব আৰু বস্তুখিনি নিজে বুজি ল'ব আৰু তোমাৰ ছবি ধৰা দিলা জয় জুবিন দা মানুহটো গুচি গ'লগৈ ন সঁচাই একচুৱেলি মানে আজিৰ এটাই কথা লাইফ ইজ আনপ্ৰেডিক্টেবল সেইকাৰণে জীয়াই থকা দিনকেইটা প্ৰত্যেকটো দিনে মানে কালি কি কৰিম সেইটো ভাবি লাভ নাই যোৱাকালি কি কৰি আহিছোঁ সেইটো ভাবি লাভ নাই আজিৰ দিনটো সদায় বেষ্ট কৰিব লাগে আজিৰ দিনটো পূৰ্ণতাৰে জীয়াব লাগে মই এনেকৈ ভাবোঁ কাৰণ এই সময়খিনি আমাৰ সময় মোৰ সময় কি কৰোঁ বাছ পূৰ্ণতাৰে জীয়াব লাগে যি ভাল লাগে সৰু সৰু শক্তি চাই ভক্তি বুলি কথা এষাৰ আছে সৰু সৰু যিবিলাক সপোন আছে সেইবিলাক পূৰণ কৰা তাতে হেপী হয় মই মাথা মাৰি লাভ নাই লাইফত পুৰা বিন্দাছ মাথা বেয়া হ'ব বে মাথাটো বেয়া হ'ব বেছি মাথা মাৰিলে পুৰা মবিল ঢালি আছোঁ পুৰা মজা তেজখিনি ভৰোৱা গ'ল 1.25 ভৰাই দিছোঁ ন কি হ'ল ক্লিয়াৰ টেংকি চেংকি লগোৱা হৈ গ'ল আৰু অলপ খালি ভাইজা চাইজাখিনি লগাব বাকী আছে তেল আনিব লাগিব তেল নাই তো এতিয়া আপোনাৰ গাড়ী ঠিক হৈ গ'ল এতিয়া বঢ়িয়াকৈ অলপ তেল আনিব দিছে 2 লিটাৰমান তেল লৈ আহোঁগৈ তেলখিনি বঢ়িয়াকৈ দিব পৰা আনি গাড়ীখন ষ্টাৰ্ট কৰি চলাই চাওঁ তাৰপিছত কেনেকুৱা হয় দেখা যাব আৰু মাৰটো ছিট বেল্ট লগাই আছোঁ এয়া মৰিব এনেকৈ ছিট বেল্ট লগাই লৈছোঁ এইখনতো তেল অলপ পাব লাগিব কমি আছে তেল বলক ডিপুত যায় দেখা কৰি আছোঁ তো ফাইনেলি বাইকখন ৰেডি হৈ গ'ল পুৰা ৰেডি এইটো গেৰেজতে বনাইছোঁ ছিট কভাৰটো বদলাব লাগিব এইখন গেৰেজখন এইফালে আমাৰ ইয়াত তেলাহিচা আলি ইফালে তিনিআলি আমাৰ ভাইটিটো ৰৈ আছে অথনিৰ পৰা চাই আছে ন ডাঙৰ হ'লে বোলে ঠিক কৰিব ন হয়নে কি হ'ব ঠিক হ'ব ন তো ফাইনেলি একদম ৰেডি এতিয়া ঘৰলৈ যাওঁগৈ ভিডিঅ'টো বৰ বিশেষ ভালকৈ বনাব পৰা নাই কিন্তু হ'ব টেনশ্যন ল'ব নালাগে